বৰদলনিত অংগনবাড়ী কৰ্মীৰ ক্ষোভ প্ৰকাশ মাননি নহয় দৰমহা বৃদ্ধি কৰিবলৈ দাবী অংগনবাড়ী কৰ্মীৰ সোমবাৰে ধেমাজি বৰদলনি প্ৰকল্পত অংগনবাড়ী আৰু সহায়িকাৰ 476টা অংগনবাড়ী কেন্দ্ৰ আৰু 6টা মিনি অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে 894গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই সুদীৰ্ঘ দিন ধৰি বিভিন্ন সমস্যাৰ মাজেৰে কাম কৰি আহিছে। তাৰ সমান্তৰালভাৱে যোৱা অসম কেবিনেট অংগনবাড়ী কৰ্মীৰ 1500 টকা মাননি বৃদ্ধি কৰাৰ লগতে সহায়িকা 750 টকা মাননি বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। যদিও অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে চৰকাৰ 1500 টকা আৰু 750 টকা মাননিৰ বিপৰীতে অংগনবাড়ী কৰ্মী 15,000 টকা মাহত দৰমহা আৰু সহায়িকাৰ 10,000 টকা মাহত দৰমহা দিবলৈ দাবী জনাইছে। অতি সোনকালে কৰ্মী দৰমহা 15,000 আৰু সহায়িকা দৰমহা 7,000 নকৰিলে অনাগত দিনত জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে। কয় যে আমাৰ কৰ্মীসকলক 1500 টকা আৰু সহায়িকাসকলক 750 টকাকৈ বঢ়াই দিয়া হৈছে, কিন্তু এই সামান্যতম পৰিমাণৰ পাৰিতোষিকে বা মাননিয়ে আমাৰ সংসাৰখন চলিবলৈ একেবাৰে আমি অপাৰক। যিহেতু তেওঁলোকে জানেই আজি যিটো পৰিৱেশ যি মানে অৰ্থনৈতিক অৱস্থা সংকটৰ, সেই অৱস্থাত আমি সেই কম পৰিমাণৰ মাননিয়ে কেনেকৈ আমাৰ সংসাৰখন বা আমি চলোঁ। যদি আমি আমাৰ সংসাৰখন বা আমি চলিবলৈ অপাৰক হওঁ, তেতিয়াহ'লে ভৱিষ্যতে শিশুসকলকে সুনাগৰিক হিচাপে আমি গঢ়ি তুলিবলৈ সামৰ্থ্য হ'মনে বাৰু? এই কথাষাৰ ছাৰে আমাৰ মহোদয় ছাৰে মুখ্যমন্ত্ৰী মহোদয় ছাৰে ভাবি চিন্তি চালে তেখেতে অসমখন আমাৰ উন্নতি হোৱাৰ পথত কি হ'ব তেওঁ নিজে গম পাব। গতিকে আমি তেওঁক বিনম্ৰ অনুৰোধ কৰিছোঁ, আমাৰ এই যি মাননি দিলে সেই মাননি তেওঁ আৰু যেন আমাক যি আগত কথা দিয়া আছিলে তেওঁ সেইমতে কৰ্মীক 15,000 আৰু সহায়িকাক 10,000 কৰি দিলে আমি মানে অলপ হ'লেও সকাহ পাম। যদি তেখেতে আমাৰ এই অনুৰোধ বা আমাৰ এই কথাটো বিবেচনা কৰি নাচায়, তেতিয়াহ'লে পিছৰ পৰ্যায়ত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি মানে বাধ্য হ'ম। স্মাৰক পত্ৰ দিবলৈ অহা নাই, আচলতে আমি ইয়াতে ছাৰক লগ কৰি আমাৰ দুই এষাৰ কথা ক'ম বুলি আহিছিলোঁ, আৰু লগতে আপোনালোককো ইয়াত পাই পেলাই আমাৰ মনৰ কথাখিনি আমি ক'লোঁ। সকলৰ ফালৰ পৰা আমি এটি বাৰ্তা পঠাব বিচাৰিছোঁ। সেই বাৰ্তাটো হৈছে, আপুনি 20 আৰু 21 চনৰ যি সৰ্বানন্দ সোণোৱাল বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী, তেখেতে যিটো আমাক 2000 আৰু 1000 টকা বঢ়াইছিলে, সেই টকাটো নিদিলে আমি গুৱাহাটীত এটা গঁৰালত সোমাই পেলাই আমি চিঞৰি আছিলোঁ, কিন্তু আমাৰ দুখ নুবুজিলে, কেৱল আমাক খেদিলে। কিন্তু সেই টকাটো নিদিলে বৰঞ্চ আকৌ তাৰ পৰা 250 টকা কমাইহে আমাক এতিয়া 1 অক্টোবৰৰ পৰা দিম বুলি আমাক মন ভালেই লগাইছে। কিন্তু মন্ত্ৰী মহোদয়, আপুনি চাওক, আপোনালোকৰ ঘৰত কৰ্ম কৰা পাৰ্ট টাইম কাম কৰা মানুহগৰাকীৰ দৰমহা কিমান সেইটো আপোনালোকে ভাবি চাওক। কিন্তু আমি ৰাতিপুৱাৰ পৰা অন্ততঃ 8টা বজাৰ পৰা ফেচ কেপচাৰ ল'বলৈ যাওঁতে আৰু হোম ভিজিট কৰিবলৈ যাওঁতে কৰ্মীৰ লগতে সহায়িকাও যাব লাগিব, মোবাইলৰ নেট নেপায়, বাৰী চুকে ঘূৰি ফুৰিব লাগিব। তেনেকৈ কৰোঁতে 2টা-3টা বাজি যায়, অলৰেডি গোটেই দিনটোৱেই পাৰ হয়। কিন্তু গোটেই দিনটো পাৰ হোৱাৰ ফলত আমি পাওঁ কিমান? 8,000 আৰু 4,000 টকা, 1500 আৰু 750 টকা বঢ়াই তেখেতসকলে আমাক মানে কণা ধানক পতান ধান যাচিছে। আমাক মন ভালেই লগাইছে, সুখবৰ। সিদিনা লখিমপুৰ ত্যাগ ক্ষেত্ৰত মন্ত্ৰী মহোদয়ক আমি নিজে স্মাৰক পত্ৰ দাখিল কৰিলোঁ। তেখেতে ক'লে, আপোনালোক অংগনবাড়ী কৰ্মী সহায়িকা হ'ব 1 অক্টোবৰৰ পৰা ভাল খবৰ। কিন্তু কি ভাল খবৰ? 750 আৰু 1500 টকা ভাল খবৰ। কিন্তু আমি ভাবিছোঁ আমাক সেইটো ভাল খবৰ নালাগে, আমাৰ কৰ্মীৰ 15,000 সহায়িকা 10,000 টকা আমাক দিয়াটো নিশ্চিত, নহ'লে আমি আৰু ডাঙৰ জংগী আন্দোলনৰ সৃষ্টি কৰিম। তাৰ পৰিৱৰ্তে আৰু এটা কথা ক'ব লাগিছে, বিশেষতে কোনো ডিপাৰ্টমেণ্টত বয়সৰ সীমা নাই। আমি 2012 চনৰ পৰা আমি বয়সৰ সীমাটো, সহায়িকাসকলৰ বয়সৰ সীমাটো উঠাই দিয়ক, এনেধৰণে চিঞৰোতে আজিলৈকে সেইটো বয়সৰ সীমা নল'লে। কৰ্মীগৰাকী যেতিয়া প্ৰমোশ্যন হ'ব, সহায়িকাগৰাকীয়ে অলৰেডি পোষণ টেকা সম্পূৰ্ণ কাম কৰিব লাগিব, কেন্দ্ৰ মিটিং ভিজিট কৰিব লাগিব, গাঁৱলৈ মানে ফেচ কেপচাৰ ল'বলৈ যাব লাগিব। সিমানখিনি কামতো এতিয়া কৰ্মীৰ আধা দৰমহা সহায়িকাক দিয়ে। কি কাৰণে? আমিতো কৰ্মীৰ তুলনাত 80% কৰ্মী 100%, সহায়িকা 80% দাবী কৰি আছিলোঁ। তেখেতসকলৰ টকা নাই, বুজিছোঁ, তেখেতসকল আমাৰ চৰকাৰ দুখীয়া হৈছে,
কিন্তু আমাক 75% দিয়কচোন। আমাক ইমান অন্তৰত দুখ দিব নালাগে। কি কাৰণে আমাক আধা দৰমহা দিয়ে আৰু বয়সৰ সীমাটো দিনে ৰাতিয়ে উঠাই দিবলৈ কওঁতে এতিয়া বয়সৰ সীমাটো উঠাই দিয়া নাই। গতিকে আমি এই বৰদলনি প্ৰকল্পৰ মাজমজিয়াৰ পৰা আমি কৈছোঁ, চিঞৰি তেখেতক অনুৰোধ কৰিছোঁ যাতে সহায়িকাসকলৰ বয়সৰ 45 বছৰ বয়সৰ সীমাটো উঠাই দিয়ক। যিহেতুকে কোনো ডিপাৰ্টমেণ্টত এই বয়সৰ সীমা নাই।